দেওকন সোঁৱৰণী 17 বছৰ অনুৰ্ধৰ ৰাজ্যিক স্কুল ফুটবলৰ সামৰণি গোলাঘাটৰ নুমলীগড় হাইস্কুল চেম্পিয়ন ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীৰ শুভেচ্ছা গোলাঘাটৰ নুমলীগড় হাইস্কুলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত দেওকন সোঁৱৰণী 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ ট্ৰফি লাভ কৰিছে ৰাজ্যিক জুনিয়ৰ প্ৰতিযোগিতাখনৰ শুক্ৰবাৰে অনুষ্ঠিত হোৱা ফাইনেলৰ যুঁজত নুমলীগড় হাইস্কুলে 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী HS স্কুলক গুৱাহাটীৰ উলুবাৰীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলৰ মহাৰণত চৰাইদেউৰ স্কুল দলটোৱে প্ৰথমে গল কৰিছিল যদিও গোলাঘাটে অনবদ্য প্ৰত্যাৱৰ্তন কৰি খিতাপ জয় কৰিবলৈ সক্ষম হয় খেলৰ 15 মিনিটত চৰাইদেউৰ হৈ সামৰাজ দিব্ৰাগেডে মেচত প্ৰথমটো গল স্ক'ৰ কৰে দলে এই অগ্ৰগতি 25 মিনিট ধৰি ৰাখিবলৈ সক্ষম হয় কিন্তু 40 মিনিটত নুমলীগড় হাইস্কুলৰ হৈ পাৰ্থ বৰুৱাই গল স্ক'ৰ কৰি মেচত সমতা স্থাপনাৰে দলক প্ৰত্যাৱৰ্তন কৰায় আনহাতে 67 মিনিটত গোলাঘাটৰ হৈ বিজয়সূচক গলটো স্ক'ৰ কৰে পবিত্ৰ নাথে ইয়াৰ লগে লগে গোলাঘাটৰ নুমলীগড় হাইস্কুলে দেওকন সোঁৱৰণী 17 বছৰ অনুৰ্ধৰ ৰাজ্যিক স্কুল ফুটবলত পিন্ধিলে চেম্পিয়নৰ মুকুট চেম্পিয়ন হোৱাৰ পাছতে মন্তব্য কৰিছে নুমলীগড় হাইস্কুলৰ প্ৰশিক্ষকে Today was a great game. So we won the Pre-Subroto Deocon Memorial Trophy against Saraidu 2-1. Saraidu played very well. It was a very competitive game, but we had a trust in our team, how we planned the game and everything. So at the end, we won the game and the boys are happy. Now we will prepare for the Subroto Cup coming next month in September. So very happy to win the tournament, and also the players have given their 100%, throughout the tournament. So very happy, and it is a part of a, process. We want to go and achieve well for the Subroto in the future. Thank you. ইফালে চেম্পিয়ন গোলাঘাটৰ দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা ঐতিহাসিক সুব্ৰত কাপ ফুটবলত ল'ৰাৰ 17 বছৰ অনুৰ্ধৰ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক কৰিব প্ৰতিনিধিত্ব ভাৰতীয় বায়ুসেনাই আয়োজন কৰা জুনিয়ৰ প্ৰতিযোগিতাখন অহা 16 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আনহাতে নেহৰু ষ্টেডিয়ামৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি ট্ৰফিসমূহ প্ৰদান কৰে ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভৰালী আন্তৰ্জাতিক ফুটবল খেলুৱৈ দুৰ্জয় ব্ৰহ্ম অসম খো-খো সন্থাৰ উপসভাপতি প্ৰাণজিৎ শইকীয়া ডাক্তৰ ৰেশমা বেগমে যোৱা 26 তাৰিখৰ পৰা আমাৰ দেওকন ট্ৰফি অনুষ্ঠিত হৈছিলে নেহৰু ষ্টেডিয়াম আৰু LNIP দুটা ভেন্যু আৰু ইয়াত সকলো জিলাৰে 35টা দলে অংশগ্ৰহণ কৰিছিলে প্ৰত্যেক জিলাৰ এখনকৈ বিদ্যালয়ৰ আৰু আজি চূড়ান্ত খেল হৈছিলে চূড়ান্ত খেল আমাৰ গোলাঘাট আৰু চৰাইদেউৰ জিলাৰ বিদ্যালয়ৰ মাজত অনুষ্ঠিত হৈছিল আৰু আজি এই চূড়ান্ত খেলত বিজয় সন্মান গোলাঘাট জিলাৰ দলটিয়ে লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে 2-1 গলত আৰু বিজয়ী হৈছে আৰু এই দলটি এতিয়া সুব্ৰত কাপ খেলিবৰ কাৰণে দিল্লীলৈ ৰাওনা হ'ব উল্লেখ্য যে এয়া গোলাঘাটৰ বিদ্যালয়ৰ দলটোৰ দ্বিতীয়টো সফলতা ইয়াৰ পূৰ্বে নুমলীগড় হাইস্কুল দলে এই বৰ্ষৰ পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনুৰ্ধৰ ল'ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাতো চেম্পিয়ন ট্ৰফি লাভ কৰি সুব্ৰত কাপত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক সুব্ৰত কাপত গোলাঘাটৰ নুমলীগড় হাইস্কুল দলে অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যলৈ কঢ়িয়াই আনক সন্মান ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in